নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো সৰকাৰি চাকৰিত নিযুক্তিক লৈ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী গৰাকীৰ মতে নিযুক্তিৰ পাছত হেনো সৰকাৰি যিকোনো চাকৰি নিযুক্তিৰ পাছত মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি আমাৰ হুৱে বায়ে থকা বহু মানুহক হেৰুৱাব লাগে নিযুক্তি শেষ হোৱাৰ পাছতেই হুৱে বায়ে আমাৰ বহু মানুহ নোহোৱা হৈ যায় যে কিয় আৰু কিহৰ বাবে এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ এই খবৰৰ সবিশেষ নিটকছৰ দৰ্শকৰ বাবে লৈ আহিছে ৰাজনৈতিকভাৱে নিযুক্তি দিয়াটো আটাইতকৈ সহজ কিন্তু স্বচ্ছ নিযুক্তি অসমৰ ভৱিষ্যতৰ বাবে অত্যন্ত জৰুৰী স্বচ্ছ নিযুক্তিয়ে সমাজলৈ পৰিৱৰ্তন আনিব পাৰে কিন্তু আমাৰ হুৱে বাৱে থকা বহুত মানুহক আমি নিযুক্তিৰ পাছত হেৰুৱাব লাগে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে 1 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু বৰ্তমানলৈকে 1,24,627 গৰাকীক নিযুক্তি দিছে স্বচ্ছ নিযুক্তিৰ সন্দৰ্ভত এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে তেওঁ কি কৈছিল আগবঢ়াইছে অতি গৌৰৱেৰে ক'ব বিচাৰো যে এই পৰ্যন্ত আমি 1,24,345 গৰাকী প্ৰাৰ্থীক সৰকাৰি পদত নিযুক্তি দিবলৈ সক্ষম হৈছো অৰ্থাৎ প্ৰতিশ্ৰুতি আছিল 1 লাখৰ আৰু প্ৰতিশ্ৰুতি পাৰ হৈ গৈ 24,345 গৰাকী প্ৰাৰ্থীক আমি অতিৰিক্তভাৱে নিযুক্তি দিব পাৰিছো 2021ত কোভিডৰ মহামাৰীৰ মাজতো আমি 4,779 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছিলো 2022 বৰ্ষত আমি 35,130 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছিলো 2023 বৰ্ষত আমি 55,593 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছিলো আৰু 2024 বৰ্ষত আমি 28,843 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিবলৈ সক্ষম হৈছো আজিৰ এই দিনটোত আমি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত 81 গৰাকী গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগত 201 গৰাকী আৰু আমাৰ ফৰেনসিক বিজ্ঞান সঞ্চালকালয়ত আমি 18 গৰাকী জ্যেষ্ঠ আৰু কনিষ্ঠ বৈজ্ঞানিকক নিযুক্তি দিবৰ বাবে ইয়াত সমবেত হৈছো জনস্বাস্থ্য কাৰিকৰী বিভাগত সিভিল মেকানিকেল ইলেক্ট্ৰিকেল আৰু কেমিকেল ইঞ্জিনিয়াৰ হিচাপে বিভাগত পাছ কৰা 81 গৰাকী সহকাৰী অভিযন্তাক নিযুক্তি দিয়া হৈছে আমি সকলোৱে জানো যে এসময়ত অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় বিলাকত এটা হতাশাৰ পৰিৱেশ বিৰাজ কৰিছিল চাকৰি নাছিলে বহু গৰাকী অভিযন্তা পৰীক্ষাত পাছ কৰি অসমৰ বাহিৰত বিভিন্ন কোম্পানীত নিযুক্তি ল'বলৈ তেওঁলোক যাবলগীয়া হৈছিল কিন্তু যোৱা 3টা বছৰত অসমত আটাইতকৈ যদি বেছি নিযুক্তি হৈছে চিকিৎসক আৰু অভিযন্তা লোক নিৰ্মাণ বিভাগ PHC ডিপাৰ্টমেন্ট ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্ট সকলো ডিপাৰ্টমেন্টতে আমি ইঞ্জিনিয়াৰ নিযুক্তি দিবৰ বাবে সক্ষম হৈছো আৰু ইয়াৰ মূলতে হৈছে অসম চৰকাৰৰ ৰাজনৈতিকভাৱে নিযুক্তি দিব আটাইতকৈ সহজ কাৰণ আজি যদি ইয়াত বহি থকা 200 জন মানুহৰ পৰা মই 5 লাখ টকা লৈ নিযুক্তি দিলোহেঁতেন মোৰ দুই ধৰণে উপকাৰ হয় এটা মোৰ দলৰ কাৰ্যকৰ্তাসকলক নিযুক্তি দিব পাৰিলোহেঁতেন আৰু 5 লাখ টকাও ঘৰত আহিলেহেঁতেন এতিয়া মেধাৰ ওপৰত নিযুক্তি দিব যাওঁতে আমি দুটা ত্যাগ কৰিব লাগে এটা ত্যাগ কৰিব লাগে যে আমি টকা পইচা যেটো লক্ষী ঘৰত আহিব লাগিছিল তাক বিদায় দিব লাগে যে আমাক লক্ষী নালাগে আমাক সৰস্বতী লাগে প্ৰথম আমি লক্ষীক বিদায় দিব লাগে দ্বিতীয়তে আমাৰ ৰাজনৈতিক জীৱনত আমাৰ লগত হুৱে বাৱে কাম কৰি থকা বহুত মানুহক প্ৰতিটো নিযুক্তিৰ পিছতে আমি হেৰুৱাব লাগে
আজি আমাৰ লগত যিমানবোৰ ইঞ্জিনিয়াৰ আছিলে মোৰ সমষ্টিত জয়ন্ত মল্ল বৰুৱা সমষ্টিত অশোক সিংগালৰ সমষ্টিত আমাৰ যদি কোনোবা কাৰ্যকৰ্তাৰ ঘৰত লৰা ইঞ্জিনিয়াৰ হৈছে ইন্টাৰভিউ দিছে কাগজখন দি থৈ গৈছিল চাকৰি দিব পৰা নাই আজি যেতিয়া মই কথাখিনি কৈ গৈ আছো তেওঁ ঘৰত বিজেপিৰ পৰা পদত্যাগ পত্ৰখন লিখি আছে দুইটা কাম একেলগে হৈ আছে সমান্তৰালভাৱে যে আমি কিয় বিজেপি কৰিব লাগে যেতিয়া আমি কওঁ যে নহয় আমি মেধাত দিব লাগে তেতিয়া কয় কংগ্ৰেছেতো মেধাত দিয়া নাছিল আপোনালোকে কিয় মেধাত দিব লাগে অৰ্থাৎ আগৰ আমাৰ পৰিৱেশ কি আছিল আজি আমাৰ পৰিৱেশ কেনেকৈ আমি পৰিৱৰ্তন কৰিছো কিন্তু স্বচ্ছ নিযুক্তি মোৰ বাবে এটা অসমৰ জনজীৱনলৈ মই ভাবো যে এটা সময় আহিব যত সমাজ পৰিৱৰ্তন হ'বই লাগিব আৰু সেই পৰিৱৰ্তনক আজি আমাৰ চৰকাৰখনে আঁকোৱালি লৈছে আপোনালোকে দেখিছে আমি এডিআৰই এক্সাম পাতিছো এতিয়া স্বচ্ছতাক আগুৱাই লৈ গৈ অহা কালিৰ পৰা পৰীক্ষাত লিখা OMR সিটখনো আমি উভতাই দিব বিচাৰিছো প্ৰথমবাৰৰ বাবে পৰহি দিনাখন 28 তাৰিখে আমি আনসাৰ কি দিম আৰু ক্যান্ডিডেট সকলৰ পৰা আমি এতিয়া খুলিছো যে আনসাৰ কিট যদি আমাৰ কিবা ভুল হৈছে তাকো দেখুৱাই আৰু 29 তাৰিখে পৰীক্ষা হ'ব আমি কৈছো প্ৰশ্ন কাকতখনো ঘৰত লৈ যাওক যাতে আপোনালোকে মিলাই চাব পাৰে যে আসলতে আপোনালোকে কিমান নম্বৰ পালে বা নাপালে টেটৰ নিযুক্তিৰে আৰম্ভ কৰা স্বচ্ছতাক আজি এটা আমি নতুন দিগন্তলৈ লৈ যাব খুজিছো যদি স্বচ্ছতা আমি আমাৰ জীৱনত আঁকোৱালি নললোহেঁতেন স্বচ্ছ নিযুক্তিক যদি আমি এটা আমাৰ পলিটিক্যাল আইডিয়লজি হিচাপে গ্ৰহণ নকৰিলোহেঁতেন এই হলটোত হয়তো 90% আপোনালোক বহি নাথাকিলেহেঁতেন আন কোনোবা 90% ইয়াত বহি থাকিলেহেঁতেন মই আশা কৰোঁ যে স্বচ্ছ নিযুক্তিয়ে আমাৰ ৰাজ্যখনক বিকাশৰ পথলৈ আগুৱাই লৈ যাওক আমি ব্যক্তিগতভাৱে কাৰো ওচৰত সমৰ্পিত হ'ব নালাগে ৰাজ্যখনক সৰ্বাংগ সুন্দৰ কৰাৰ বাবে we should dedicate ourselves to the cause of Assam's development ৰাজ্যৰ বিকাশৰ বাবে আমি নিজক সমৰ্পণ কৰাটোৱে হৈছে আজি দিনটোৰ আটাইতকৈ ডাঙৰ মূল্যবোধ বা আজি দিনটোৰ আটাইতকৈ ডাঙৰ টেক অতি গৌৰৱেৰে ক'ব বিচাৰো যে এই পৰ্যন্ত আমি 1,24,000